প্ৰথম কথা ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে গম পাইছে যে অসমৰ বৰ্তমান আজি 6-7 দিনৰ পৰা এটা সমস্যাই সমগ্ৰ সংখ্যালঘু খিলঞ্জীয়া ৰাইজক আতংকিত কৰিছে। ইয়াত কথা হৈছে যে যি ভোটৰ নামত বহুত ভাৰতীয় লোকক বা খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰা আমি পৰিলক্ষিত হৈছে। যোৱাকালি আমি সংবাদ মাধ্যম যোগে বা ছ'চিয়েল মিডিয়া যোগেদি আমি জনাইছিলোঁ যে আজি অৰ্থাৎ 2 তাৰিখে এটা প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব, যিহেতু ভাৰতীয় লোকক বিদেশী নামত হাৰাশাস্তি কৰাৰ বিৰুদ্ধে। কিন্তু সেই কথা জিলা প্ৰশাসনে গম পায় তেখেতলোকে আমাক নিমন্ত্ৰণ জনালে, আমি আহিলোঁ, তেখেতলোকৰ লগত আমি আলোচনা কৰিলোঁ আৰু তেখেতলোকে আমাক কথা দিছিল যে এই আন্দোলনৰ দ্বাৰা কোনো ফল নাপায়, যিহেতু আলোচনাত মিলিত হৈ এটা উচিত সিদ্ধান্ত হয়, এই সিদ্ধান্তৰ দ্বাৰা যিসকল ৰাইজ এই যি সমস্যাত ভুগি আছে সমস্যাৰ পৰা কেনেকৈ সমাধান হয় এই ক্ষেত্ৰত তেখেতলোকে আমাক আলোচনাত মাতি আমাৰ লগত আলোচনা কৰিলে। ঠিক তেনেধৰণে আজি আমি গোলাঘাট জিলা আয়ুক্তৰ মহোদয়ৰ কাৰ্যালয়ত কনফাৰেন্স হলত আমি এখন আলোচনাত মিলিত হওঁ। আৰক্ষী বিষয়াসকল থাকে, ইয়াৰ প্ৰশাসনৰ বিষয়াসকল থাকে আৰু তেওঁলোকৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। এই পত্ৰত উল্লেখ আছে যে অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় লোকক যাতে বিনা কাৰণত বিদেশী নামত যাতে হাৰাশাস্তি নকৰে। আৰু এটা কথা বা আচৰিত কথা, আজি কিছুদিনৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটে এটা সিদ্ধান্ত দিছিল যে গৰিয়া মৰিয়া দেশী জোলা চৈয়দসকল খিলঞ্জীয়া, কিন্তু খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰাৰ পাছত আজি গৰিয়া মৰিয়া দেশী জোলা চৈয়দসকল কেনেকৈ বিদেশী হ'ল আমাৰ পোনপটীয়া প্ৰশ্ন। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাতে ইয়াত কথাত যেনে ধৰণৰ কথা কয়, কথা আৰু কামৰ মাজত পাৰ্থক্য আছে। আমাৰ স্পষ্ট কথা, আমচু খিলঞ্জীয়াৰ স্থিতি স্পষ্ট যে বিদেশী আৰু বাংলাদেশী অসমত কোনো কাৰণত থাকিব নোৱাৰিব, চাহে হিন্দুৱেই হওক মুছলমানেই হওক। কিন্তু বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা আমচু খিলঞ্জীয়াই কেতিয়া মানি নলওঁ। আজি জিলাৰ উপায়ুক্তৰ লগত বৈঠক হৈছে, আলোচনা হৈছে আৰু আলোচনাত আমি কিছুমান চৰ্ত দিছোঁ আৰু এইখিনি সোনকালে সমাধান কৰিম বুলি কৈছে। পৰৱৰ্তী সময়ত যদি এই ভুল পুনৰাবৃত্তি কৰে আৰু এই ভুল যদি সদায় হৈ থাকে তেতিয়াহ'লে আমি হাজাৰ হাজাৰ ৰাইজ লৈ আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি আমি আন্দোলন কাৰ্যসূচী স্থগিত ৰাখিছোঁ এই কাৰণে, যিহেতু তেখেতলোকে আমাক নিমন্ত্ৰণ জনাই আমাক আলোচনাত মিলিত হৈ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কাৰণে আমি আন্দোলন স্থগিত ৰাখিছোঁ। যিহেতু কিছুমান ক্ষেত্ৰত আন্দোলনৰ দ্বাৰা যে সমস্যা সমাধান হ'ব তেনেকুৱাতো আমি বিশ্বাসী নহয়, যিহেতু আলোচনাৰ মাধ্যমেৰে কিছুমান সমাধান হ'ব। সেয়েহে আমি আজি সুন্দৰ আলোচনা হৈছে আৰু তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু এই সমস্যাটো অতি সোনকালে সমাধান কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কাৰণে আজি আমি এই আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত এই ভুলকে যদি আমি আকৌ দেখি থাকোঁ তেতিয়াহ'লে আমি ইয়াত কোনো পাৰ্মিশ্যনৰ কথা নাই, কোনো আন্দোলনৰ পাৰ্মিশ্যনৰ কথা নাই। আমি হাজাৰ হাজাৰ ৰাইজ লৈ পেলাই আমি প্ৰতিবাদ কৰি গোলাঘাটত এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিম যাতে খিলঞ্জীয়া ৰাইজক লৈ এই প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদৰ দ্বাৰা আমি অসম চৰকাৰক আমি হুংকাৰ জনাম। আমাৰ স্পষ্ট কথা, আজি আমচু খিলঞ্জীয়া গোলাঘাট জিলা সমিতিয়ে যিখিনি কথা আমাক আপোনালোকৰ আগত অৱগত কৰিলে ডিউটাৰ সম্পৰ্কত, আমাৰ যিখিনি মানুহ খিলঞ্জীয়া মানুহক আজি হাৰাশাস্তি ভোগ কৰি আছে, যিসকল মানুহ বিনা দুখত আজি সীমান্তৰ সিপাৰে নি থৈ অহা হৈছে, সেইসকল মানুহক আমি দেখি দুখ পাইছোঁ। জ্বলা সমাজ অসমৰ কেন্দ্ৰীয় সমিতিত আমি এই বস্তু গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰক আজি স্মাৰক পত্ৰৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে এই যিটো সমস্যা ইয়াৰ স্থায়ী সমাধান হ'ব লাগে আৰু হ'ব লাগে। জ্বলা সমাজৰ পৰা আমাৰ এইটো এটা দাবী। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।